তো গাইজ নিউজটোতো সকলোৱে পালেয়ে যে আমি বহুত দিন ধৰি লাগিলোঁ, বহুত লেটাৰ লিখিলোঁ আৰু তাৰ পিছত অন্ততঃ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত ল'লে যে যিবিলাক কোচিং ষ্টুডেণ্টছ আছে তেওঁলোকেও কি পাব, স্কুটি পাব, যিটো এটা ভাল খবৰ। তো এই ভিডিঅ'টোত আমি সেইখিনিয়ে চাম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কিন্তু এটা কথা হৈছে যে নেক্সট ইয়াৰৰ পৰা যিবিলাক তাৰমানে ষ্টুডেণ্টে একাডেমিক তাৰমানে কোৱালিফিকেশ্যনটো কণ্টিনিউ নকৰে তেওঁলোকে তাৰমানে নাপাব। এইবাৰ দিছে, কিন্তু নেক্সট ইয়াৰ কি হ'ব, তেতিয়া সকলোৱে একাডেমিক জাষ্ট এনেই নামটো লিখি থৈ দিব আৰু পিছত ক'ৰবাত কোচিং কৰিব যাব পাৰে। যাতে সেইটো নহয় আৰু, কিন্তু এইবাৰ কি কৰে ফাইনেলি দি দিলে আৰু এইটো এটা ভাল খবৰ। ঠিক আছে, কেতিয়া দিব বাৰু ফাৰ্ডাৰ নটিফিকেশ্যন ওলালে আপোনালোকে গম পাব বাৰু। যি কি নহওক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।